অম্ফু এঘটি পানী লৈ নিছো মেৰিলিন আহি পোৱা নাই নেকি? নাই। বৰ গৰম পৰিছে ইমান সময়লৈকে গুচি আহিব লাগে কি কৰি থাকে ইমান দূৰ বাট অকণমানতো সময় লাগিবই হ'লেও সেই পুৱাতেই যোৱা এইবাৰ এটা কথা ভাবিছো কি ভাল ল'ৰা এটা পালে মেৰিলিনৰ বিয়াখন পাতি দিব লাগিব এতিয়াই বিয়া কথা ভাবিলে যে এতিয়া মানে তোৰ ছোৱালী কি সৰু হৈ আছে বুলি ভাবিছ নহয় মানে চানে এইবোৰ নাই আমাৰো বয়স হৈ আহিছে দেহা ভালে থাকোঁতে গাত শক্তি থাকোঁতে এইবিলাক কাম কৰি পেলোৱাটো ভাল হ'ব কপালত যাৰ যেতিয়া বিয়া লিখা আছে তেতিয়াই হ'ব এতিয়া এইবোৰ কথা ভাবিব নালাগে হাত ভৰিকেইটা ধুই আহক ছোৱালী ঘৰতে বুঢ়ী হৈ থাকিব বুলি বেলেগ মাকবিলাকৰ চিন্তা হয় আমাৰ জনীৰ আকৌ কথা বেলেগ দে হ'ব দে মই হাত ভৰিকেইটা ধুই আহি আছো এই কিবা এটা ভালকে বনা যাওঁ বল বহুত দেৰি হৈছে ৰ না অকমান সময় পানী পোৱা দেখো উঠি যাবলৈ মন যোৱা নাই ন তাকে তহঁত থাক তেনেহলে মই এইজনী সদায় এনেকুৱাই যাওকে থাকে এইজনী সদায় এনেকুৱা কৰে নহয় দেৰি হলে ঘৰত চিন্তা কৰিব নহয় বল যাওঁ বল যাও এইজনীয়ে নহলে আমাক এৰি থৈ গুচি যাব বল যাও বল বল হৈ যাব দে ল এটো ধৰ বল যাও বল চাচোন চা কোনবা এটা এইফালে আহি আছে আমি ইয়াৰ পৰা সোনকালে যাও বল ৰচোন ভয় কিয় কৰিছ কোন ল'ৰাজন কোন আপুনি ইয়ালৈ কিয় আহিছে এঠাই মোৰ বাবে একেবাৰে নতুন গৰম কৰিব নোৱাৰি পানী বিচাৰি এই জুৰি পাৰত আহি পালো আৰু তোমালোক আমি হও গাঁওখনৰ ছোৱালী হয় নেকি মোকো তোমালোকৰ গাঁৱলৈ লৈ যাবা ভয় কৰিছে যদি নালাগে মই এফালে আকৌ গুচি যাওঁ নাই ভয় কিয় কৰিম মানুহে মানুহক ভয় কৰে নেকি কি কৈছ আপুনি আমাৰ লগত আমাৰ গাঁৱলৈ যাব পাৰে তই এইবোৰ কি কৈছ কোৰ মানুহ কি কথা একো চিনি জানি নাপাওঁ ৰচোন আমাৰ মা দেউতাই আপোনাক লগ পাই খুব ভাল পাব আহক কি যে কৰে নহয় তাই মোৰ কিন্তু বৰ ভয় লাগিছে কিয়নো এই মানুহটোক আমাৰ গাঁৱলৈ লৈ যাব লাগে বাৰু তাকে কি হ'ব এতিয়া কি হ'ব কি হ'ল তহঁতি ৰৈ দিলি যে আকৌ বল পাই এখেতিয়াত একেবাৰে নতুন মানুহ পানী বিচাৰি খোজকাঢ়ি আহি থাকোঁতে আমাক লগ পালে আৰু চিনাকি হৈ
গাঁৱলৈ অহাৰ কথা ক'লে। এৰি শুনিছেনে? হেৰি কি হ'ল অ? এইফালে আহকচোন। কি হ'ল? নমস্কাৰ। নমস্কাৰ। মই জিৰচং। মই ইয়াতে একেবাৰে নতুন, চিনাকি হ'বলৈ আপোনালোকৰ ইয়ালৈ আহিলোঁ। এখেত বৰ ভাল মানুহ পো। আমাৰ গাঁওখনৰ বিষয়ে আৰু আমাৰ মানুহখিনিৰ বিষয়ে জানিবলৈ খুব ইচ্ছা কৰিছে। হয় নেকি? হ'ব বাৰু, তই যাচোন হাত মুখ ধুই আহ। তুমি আহা, তই যাচোন কিবা এটা খোৱাৰ ব্যৱস্থা কৰ। যা আহ। কথাটো কিন্তু ভাল হোৱা নাই দেই। কৰ মানুহ, কি কথা, চিনা নাই জানা নাই, এনেকৈ আহি ঘৰ সোমাই না। মা, মানুহজন কিন্তু বেয়া নহয়। তই মনে মনে থাক, তাইহে জানে ভাল নে বেয়া। হ'ব, ভালেই হওক বেয়াই হওক, তইনো ইমান চিন্তা কৰি কিয় আছ বাৰু কচোন? কিবা হ'লে সিহঁতৰে হ'ব, আমাৰ নহয়। সেইটো কথা নহয়, ওচৰ ঘৰীয়া মানুহ। কালিলৈ কিবা এটা হ'ব লাগিলে এই গাঁওখনৰ বদনাম নহ'ব জানো? তাতকৈ ডাঙৰ কথা, আমাৰ এইজনী দেখোন দিনে ৰাতে মিৰ্লিনৰ লগতে থাকেগৈ। হ'ব, এতিয়া বকিয়েই থাকিবি নে ভাতকেইটা শান্তিৰে খাব দিবি? হেৰা, এই ল'ৰাটোক বিচনাখন পাৰি দিছানে ভালকে? পাৰি দি একেবাৰে শুবলৈ কৈ থৈ আহিছো। ল'ৰাটোৰ কথা বতৰা বৰ ভাল দেই। কথা পাতি নতুন চিনাকি যেন লগা নাই, কিবা আপোন ভাৱ এটা আছে। কামে কাজেও ল'ৰাটো বেয়া নহ'ব যেন পাওঁ। মোক খেতি বাতিৰ কথাও সুধিছে নহয়। হয় নেকি? কাইলৈ মোৰ লগত খেতিলৈ যোৱাৰ কথাও কৈছে। লৈ যাব আকৌ। নিম হেৰা, বুজিছা, সিও দেখক আমি খেতিয়ক মানুহে খেতিত কিমান কষ্ট কৰোঁ। হ'ব, এতিয়া আকৌ নিজৰ গুণ বখানিব নালাগে। ৰাতিপুৱাই খেতি লৈ যাব, এতিয়া সোনকালে শুৱক। হ'ব দিয়া, কৈ থাকা। পাই পৌ ক'ত? প আৰু জিৰচং খেতিলৈ গ'ল। খেতিলৈ? মই কৈছিলো নহয় একেবাৰে ঘৰতে সোমাই লৈছ বুলি। লোকে ৰাতিপুৱাই খেতি কৰিবলৈ লগতে লৈয়ে গ'ল। তেনে কথা নহয়, মই বিদৰক লগ পাইছো নহয়। ল'ৰাটোৱে নিজে ইচ্ছা কৰাৰ কাৰণেই খেতি পথাৰলৈ লৈ গৈছে। সেইবোৰ কোৱা কথা। এতিয়া খেতিৰ সময়ত এনেকুৱা সুঠাম ল'ৰা এটা পাইছে যেতিয়া সুবিধা নোলোৱাকৈ থাকিব হ'বলা। মই আৰু সিহঁতক জানিবলৈ বাকী আছে।
সুবিধা পাওঁতে এতিয়া চব কাম কৰাই ল'ব শুনংফু মানুহে ভাবিব পাৰে ল'ৰাটো পাই মই এতিয়া চব কাম কৰাই ল'ব পাৰিম কিন্তু মইতো তেনে কৰিবলৈ যোৱা নাই সি নিজে আগবাঢ়ি গৈছে কাৰণে হ'ব হ'ব আপুনি সেইবোৰ কথা ইমান ভাবি নাথাকিব যোনে যি কৈ ক'বলৈ দিয়ক সি আমাক কিবা এটা আপোন বুলি ভাবিছে চাগে সেইকাৰণে ঘৰখনে ইটো সিটো কাম কৰি দিছে সেইটোৱেতো এটা কথা কিন্তু অম্ফু ল'ৰাটো কিন্তু সঁচাই বৰ ভাল কামে বনে মাতে কথাই গাঁৱৰ সকলো মানুহকে মোহি পেলাইছে হয়নে কাজঙেতো কৈছে মই বোলে কোনোবা জনমত ভাল কাম কৰাৰ ফলত জিৰচঙৰ নিচিনা ল'ৰা এটাক নিজৰ ল'ৰাৰ দৰে পাইছো কথাটো ময়ো মন নকৰা নহয় ৰাতি হ'লে সি ল'ৰাটো নাইকিয়া হৈ যায় মই আপোনাক কেতিয়াবাই কোৱা নাছিলোঁ নে কিবা এটা নিশ্চয় হৈ আছে তাকেইতো আমাৰ ঘৰতে থাকি দিনৰ দিনটো ইমান ভালকৈ কাম বন কৰে ৰাতি নাইকিয়া হোৱা কথাটো কিন্তু চিন্তা কৰিবলগীয়া কথা ঘৰখনলৈ কিবা বিপদ নানেতো তাৰ আগতে আচল কথাটো উলিয়াব লাগিব আচল কথা মানে তাই কোৱা নাই জানো সি দিনত ঘৰতে থাকে ৰাতিহে নোহোৱা হৈ যায় মই তেতিয়া তোক কোৱা নাছিলো ইয়াক আমাৰ গাঁৱলৈ নিব নালাগে বুলি এনেই সি মানুহটো বিৰাট ভাল ভাল হ'লে নহ'ব নহয় সি যে তহঁতৰ পৰা কিবা এটা লুকুৱাইছে সেইটো খাটাং এটা কাম কৰোঁ নেকি কি কি সি ৰাতি শুই থাকোঁতে আমি যদি কিন্তু পাছত যদি সি গম পাই যায় কেনেকৈনো গম পাব আমি কিবা আছে নেকি চাবহে বিচাৰিছো বল তেনেহ'লে মোৰ কিন্তু বৰ ভয় লাগিছে দেই হেই এজনী বল বল ঐ সেইডাল দেখোন সাপৰ মুঠ কোনে কৈছ ঐ এইডাল কিয় চুইছ নচবি একো নহয় পাই কি হ'ল কি এডাল কি এইডাল এইডাল মই জিচুঙৰ কোঠাত পাইছো এইডালকতো এতিয়া মই কি কৰিছ
মিৰ্লিন, এয়া তুমি কি কৰিলা? আপুনি আচলতে কোন হয়? মোৰ যদি ভুল হোৱা নাই, তুমি তোমাৰ প্ৰকৃত পৰিচয় আমাৰ পৰা লুকুৱাই ৰাখিছা। আমি তোমাক নিজৰ ল'ৰাৰ দৰে মৰম কৰিছিলো, আৰু তুমি? কওক, আচলতে আপুনি কোন হয়? এই সাপৰ মুদ্দাল আপোনাৰ কোঠাত কি কৰি আছিলে? মই আচলতে এডাল অজগৰ। কি? কি? মই জানিছিলোঁ মোৰ প্ৰকৃত পৰিচয় হয়তো এদিন আপোনালোকৰ সন্মুখলৈ আহিব। তাৰ আগতে মই আপোনালোকক জনোৱাটো মই উচিত বুলি ভাবিছিলোঁ, কিন্তু মোৰ সাহস নহ'ল। ভয় হ'ল জানোচা, সঁচা কথা গম পালে আপোনালোকে মোক ইয়াৰ পৰা খেদি দিব। তাৰ মানে ইমান দিনা আমি এডাল প্ৰকাণ্ড অজগৰৰ লগত আছিলোঁ। কিন্তু আজিৰ পৰা এই ৰূপটো মোৰ আৰু দেখিবলৈ নোপোৱা। মানে? মোৰ এই সাপৰ ছাল পুৰি দিয়াৰ পাছত মই কেতিয়াও এই ৰূপত ঘূৰি যাব নোৱাৰোঁ। মই সদায় এই ৰূপতে থাকিব লাগিব। তুমি সঁচাই কৈছানে? সঁচাই কৈছোঁ, মই কেতিয়াও এই ৰূপ ল'ব নোৱাৰোঁ। মই আপোনালোকৰ দৰে জীয়াই থাকিব লাগিব। যদি সেইটোৱে হয়, তেনেহ'লে ময়ো মোৰ ঘৰৰ পৰা তোমাক কেতিয়াও যাবলৈ নিদিওঁ। তুমি ইমান দিনে যেনেকৈ মোৰ ঘৰখন আদৰি লৈছিলা, কম দিনৰ ভিতৰতে আমাৰ সকলোকে তুমি আপোন কৰি ল'লা, মই আৰু মোৰ ঘৰৰ পৰা তোমাক আঁতৰাই নপঠাওঁ। মই তোমাক মোৰ ঘৰৰ জোঁৱাই কৰি ৰাখিম। ইমান লাগে না? মই সেইবোৰ নাজানো। মুঠতে ক'ৰ পৰা অজগৰ এডাল আনি দিবি মোক। কিনো এটা কথাতে লাগি থাকো? লাগিমেই, আমাৰ এজনীয়ে ছোৱালী, তাৰ ভৱিষ্যতৰ কথা আমি চিন্তা নকৰিলে কাই কৰিব? লোকৰ কপাল দেখিছ? ইমান ভাল ল'ৰাটো জোৱাই হিচাপে পাই এতিয়া ঘৰখন নদন বদন হৈ পৰিছে। তই এইবোৰ কি বকি আছ? তোক এতিয়া লাগ বুলিলে ক'ৰ পৰা এডাল মই অজগৰ আনি দিম কচোন? কিয় নোৱাৰিবি? হাবিলৈ যা, তাতে বিচাৰি পাবি। মুঠৰ ওপৰত মোৰ ছোৱালীৰ কাৰণে এডাল অজগৰ লাগিব কৈছং, লাগিবই। ক'ৰ পৰা আনি দিয় মই নাজানো, যদি নান মই ৰাম, এতিয়ানো মই ক'ৰ পৰা এডাল অজগৰ আনি দিম কচোন? ক নানিলেও হে আৰনাম। আৰু নোৱাৰিছো আৰু বুজিছ কাজং, ইমানবোৰ হাবি চলাত কৰিলো, এডালো অজগৰ বিচাৰি নাপালো। বিচাৰি ফুৰি একো লাভ নাই আৰু। বল বল যাওঁ। কিন্তু আইজানো কথাটো মানি ল'ব? তাকেইতো, খুৰাহঁতে উভতি গ'লে মানে ঘৰত জানো হুলস্থুল নহ'ব? তাই ক'লেই নহ'ব নহয়। বিদৰৰ ঘৰলৈ যোৱা সেই জিৰচংৰূপী অজগৰডালৰ কথা বেলেগ। সেইডাল কালিকা লগা সাপ, সেইকাৰণে ৰূপ সলাই থাকিব পাৰে, কিন্তু সেইডালৰ নিচিনা অজগৰ এইখন হাবিত বিচাৰি থাকিলে নহ'ব, বুজিছ? ৰ'ব, তেনেহ'লে চাই আহোঁ, নেপালে ঘৰলৈ গুচি যাম। ব'লা ব'লা। ৰ'ব 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 ৰ'ব, এইফালে কিবা এটা দেখিছোঁ। হয় হয় হয়, সেইডাল অজগৰ অজগৰ অজগৰ। সাৱধান সাৱধান। ধৰিলি, বঢ়িয়া।
কাষৰ ঘৰটোতে ঘুমাই থাকিম নহয় তই চিন্তা নকৰিবি যা মা মোৰ কিন্তু বৰ ভয় লাগিছে অ হেই এজনী এই লগৰজনীয়ে কি কৰিলে দেখা নাই তোৰ কপালখন এনেকা হ'ব যা যা কৈছো নহয় মই এইজনীটো উঠাই নাই হ'বলা কাবান অ কাবান 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 ঐ কাবান আইজনী ন ছোৱালী ইমান দেৰিলৈকে ঘুমাই থাকে না কাবান উঠ ঐ কাবান 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 কি হল কোনটা কথা কৰিছ যে হে হৈছে কি তোৰ মোৰ সকলো শেষ হৈ গ'ল সকলো শেষ হৈ গ'ল মোৰ ছোৱালীজনী কি হৈছে কাবানৰ কাবান ঐ কাবান কাবান নাম কোনেন ছোৱালীজনী শেষ হৈ গ'ল তই তই মাকে তাইৰ জীৱনটো শেষ কৰি পেলালি